এইটো মোৰ চেনেলৰ প্ৰথমটো ব্লগ আপোনালোক সকলোকে মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মোৰ চেনেলটো আঁকোৱালি লওক আৰু কিবা যদি ভুল হয় তেন্তে ক্ষমা কৰি দিব, কাৰণ আজি মই ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ যে ইউটিউব চেনেলটো খুলিলোঁ যেতিয়া ভিডিঅ' এটা দিব লাগিব, কিন্তু মানে একো মুহূৰ্ত বিচাৰি পোৱা নাছিলোঁ দিম বুলি। কিন্তু কালি ৰাতি ভাবিলোঁ যে দিওঁ, আজি এটা ভাল দিন আছে। আজি মোৰ যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি আজি এটা অভিনন্দন অনুষ্ঠান উদযাপন কৰিছে আৰু তালৈ যিজন ব্যক্তি আহিব তেওঁ বহুতো ছাত্ৰ ছাত্ৰীসকলক মটিভেশ্যন দিয়ে আৰু মোৰ এটা আশা আছিল যে তেওঁৰ সন্মুখৰ পৰা তেওঁৰ বক্তৃতাসমূহ শুনিব পাৰোঁ, তেওঁৰ ভিডিঅ'সমূহ মই চাওঁ, বহুতো ভাল লাগে আৰু আজি সেই আশা মোৰ পূৰণ হ'ব। ৰেডি আৰু মোৰ লগত গৈ আছে মোৰ মা। তেন্তে ব'লক গৈ থাকোঁ সেই নিৰ্দিষ্ট স্থানলৈ। গুৱাহাটীৰ পৰা আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি দীপক শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হোৱাৰ বাবে তেখেতলৈ আমি পকামৰা অঞ্চল ৰঙালী বিহু সমন্বয় গোষ্ঠীৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ। মই এজন সাংঘাতিক সফল ব্যক্তি। তোমালোকে ভাবিব পাৰা মোৰ বিলাসী বাহন নাই, গুৱাহাটীত ডাঙৰ বিল্ডিঙো নাই, আপুনি কিডাল সফল হ'লে? সফলতা যিদিনা তোমাৰ পিতৃ মাতৃয়ে তোমাক লৈ গৌৰৱ কৰিব যে সেই যে গৈ আছে ছোৱালীজনী, সেই যে গৈ আছে ল'ৰাটো মোৰ সন্তান, যিদিনাই তোমাৰ পিতৃ মাতৃয়ে গৌৰৱ কৰিব তুমি সিদিনা সফল বুলি নিজকে ঘোষণা কৰিবা। মোৰ আই যেতিয়া ঘৰৰ ওচৰৰ এগৰাকী মহিলা আহে একো নুসুধাকে কয় আয়ু টেঙৰ, মই বৰ অশান্তিত আছোঁ। কাৰণ আই সোধে, মহিলাগৰাকীয়ে কি সুধিব আয়ে জানে যে বাইদেউ কিয় অশান্তি? ঘৰত ঠায়ে নাই একেবাৰে। মহিলাগৰাকীয়ে কয় ঘৰতো আপোনাৰ ঠিকে ঠাই আছে। কৈছে নহয়, সাধাৰণতে অলপ 60-50 এইবিলাক এজ হ'লেহে মানুহে, বয়স হ'লেহে মানুহে সম্বৰ্ধনা কিবা জনাই, সভাই সমিতিয়ে মাতে। আমাৰ ইয়াত ইমান গামোচা জাপি খৰাই মোক দুটা ৰুম ভৰ্তি থাকিব ঠাই নোহোৱা হৈছে আৰু মই বৰ অশান্তি পাওঁ বুলি মায়ে যিটো অভিমান কৰাৰ নিচিনা কৰে, কাষত বহি থকা দীপক শৰ্মাৰ বুকুখন ফুলি হিমালয়ৰ নিচিনা হয়। মোৰ আইটোক লৈ গৌৰৱ কৰিছে। তুমি যিমানেই ধনী নোহোৱা কিয় লৈ গৌৰৱ কৰিছে। তুমি যিমানেই ধনী নোহোৱা কিয়, তুমি যদি কাৰোবাক ঠগ প্ৰবঞ্চনাৰ জৰিয়তে অট্টালিকা গঢ়া, তুমি সকলোকে ঠগিবা, নিজৰ মাতৃগৰাকীয়ে কিন্তু বুকু ফিন্দাই ক'ব নোৱাৰিব। তুমি MLA নোহোৱা কিয়, মন্ত্ৰী নোহোৱা কিয়, যি মন্ত্ৰীয়ে নোহোৱা কিয়, তোমাৰ পিতৃ মাতৃয়ে বুকু ফিন্দাই ক'ব নোৱাৰিব আমুকজন মোৰ ল'ৰা, আমুকজন মোৰ ছোৱালী, কাৰণ পিতৃ মাতৃও জানিব সৎ পথেৰে এই সাম্ৰাজ্যই গঢ়ি তুলিব পৰা নাই। সেইকাৰণে সদায় এইটো কাম কৰিবা। এতিয়া দেখিছা তোমালোকে ACS অফিচাৰ, IAS অফিচাৰ চব জেলত গৈ আছে। ভাবাচোন, গোটেই জীৱনটো কষ্ট কৰি এওঁলোকে পঢ়াৰ কি মূল্য ৰাখিলে, এওঁলোকৰ পিতৃ মাতৃয়ে ক'ত তোমালোকৰ সময় দিলে? তাতকে খেতি কৰি থকা গাঁৱৰ সেই কৃষকজনেই ভাল, যাক আচলতে যিয়ে পিতৃ মাতৃক লৈ তেওঁলোকে সুখেৰে জীৱন যাপন কৰি আছে। গতিকে এই কথাটো মই ভাবোঁ যে পিতৃ মাতৃয়ে যিদিনা তোমালোকক লৈ সফল বুলি গৌৰৱ কৰিব, তোমাক লৈ গৌৰৱ কৰিব, সিদিনা তোমালোকে সফল বুলি গণ্য কৰিবা। সদায় ফ'কাছড হ'বা। ফ'কাছড মানে কি জানানে? জীৱনত মই কৈছোঁ নহয় যে DSLR কেমেৰা সকলোৱে দেখিছা। DSLR কেমেৰাৰ এটা ৰুল আছে, এটা নিয়ম আছে। ফটোবিলাক ধুনীয়া হয়নে নহয়? মই DSLRত থাকাবিলাক বেছিকৈ আপলোড দিম, লাইক আহে বেছিকৈ, দাদা আপুনি ইমান ধুনীয়া। মই নহয়, DSLRটো ধুনীয়া। কিয় জানানে? তাৰ এটা বেছিক ৰুল হ'ল, বেছিক প্ৰিন্সিপল অফ DSLR কেমেৰা ইজ দ্যাট ইট কেন ফ'কাছ ইন ওৱান থিং এট এ টাইম। DSLR কেমেৰাৰ যিটো ফ'কাছ, সেইটো অকল যদি মোৰ ওচৰত দিয়ে, বাকীখিনি অকণমান উপলক, ইমান ধুনীয়া ল'ৰাটো ব্লাৰ দেখিব, অকণমান মোৰ ওপৰত যদি ফ'কাছ কৰে এইখিনিও ব্লাৰ দেখিব। মোক কি কৰিব, একদম ধুনীয়া দেখিব, যিমান ভাল তাতকৈ 100 গুণ ভাল দেখিব। কিন্তু সকলোতে যদি তুমি ফ'কাছ কৰা, এটাও ছবি ভাল নেদেখিব, ছবিখন ব্লাৰ হৈ যাব। জীৱনতো তেনেকুৱা, তুমি ফ'কাছ এটা ঠাইত কৰিব লাগিব যে এইটো মোৰ লক্ষ্য। সকলোতে যে কৰা বোলে আজি মামাৰ বিয়া 10 দিন নপঢ়োঁ, আজি মাহীৰ বিয়া 10 দিন নপঢ়োঁ, আজি ল'ৰাবিলাকে আজি খেল আছে, IPL আছে, আজি নপঢ়োঁ, এই চাৰিওফালে যে আমি চকু ফুৰাই থাকিম, ফ'কাছ নহ'ব। আৰু 25-26 বছৰত এতিয়া তোমালোকে বুজি নাপাবা, 25-26 বছৰত যেতিয়া জীৱনৰ ফটোখন হাতত ল'বা, এই গানটো গাম। গতিকে ফ'কাছটো তোমালোকে কৰিবা। মই এইটো কোৱা নাই যে সেইবুলি একদম ফ'কাছ কৰিব দিছে
গৈ কিতাপখনে দেখিছোঁ, এইফালেও চোৱা নাই সেইফালেও চোৱা নাই। একদম কি হ'ল, দাদাই ফ'কাছ কৰিব দিছে, ফ'কাছ। মই সেইটোও কোৱা নাই, জীৱনৰ সৰু সৰু আনন্দবোৰ, মামাৰ বিয়াতো যোৱা, IPL চোৱা, মাজে মাজে হলত গৈ চিনেমাও চোৱা, খেদিব মোক এতিয়া। চাই দিব লাগে, একো নাই, চিনেমা চালে মানুহ বেয়া নহয়, আমাৰ দিনত কনচেপ্টটো আছে। আৰু যিয়ে নহওক, গতিকে তুমি বৰষুণতো তিতা, ৰাতি তৰাৰ পৰা আকাশখন চাইও কেতিয়াবা উজাগৰে নিশাটো কটোৱা, সেইটো মই আপত্তি কৰা নাই, কিন্তু ফ'কাছটো এঠাইত থাকিব লাগিব। আমাৰ ফ'কাছটো বেছিভাগৰ ক'ত থাকে, এই মোবাইলটোক মই বেয়া নাপাওঁ, বহুতে ভাবে মোবাইল ব্যৱহাৰ নকৰিবা, কৰিবা। মোবাইল ব্যৱহাৰ নকৰিলে আজিৰ পৃথিৱীত জীয়াই থাকি লাভেই নাই। হয় যদি এটা হাত চাপৰি বজাই দিয়া, বিৰাট ভাল পাইছে নহয়, এইটো মই টেষ্ট কৰি চালোঁ। আচ্ছা যিয়ে নহওক, চাবা মোবাইলটো ডেফিনেটলি আমি আজি আছিল এইটো ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভাল পায়, আৰু কিবা যদি ভুল হয় তেন্তে ক্ষমা কৰি দিব।